ফাৰ্ষ্টনাৰ সব আহি থাকক সব ফাৰ্ষ্টনাৰ দেখাই আছে ওকে এখন ওয়েগনাৰ আপোনাকে লৈ যাব পাৰিব মাত্ৰ 3,80,000 টকাত লগত ফাইনান্সও কৰি ল'ব পাৰিব এখন ৰেডিকো আপোনাকে লৈ যাব পাৰিব কেছ 2,80,000 টকাত ডাইৰেক্ট হন্ডা ব্ৰায়ো লৈ যাব পাৰিব 1.5 লাখ টকাত এখন নিছানৰ মাইক্ৰা মাত্ৰ লৈ যাব পাৰিব 2,90,000 টকাত কেছ এখন ইয়ন আপোনাকে লৈ যাব পাৰিব মাত্ৰ 2,30,000 টকাত কেছ 1 লাখ টকা দি এখন মাৰুতি সুজুকি এল্টো 800 লৈ যাব পাৰিব এখন ইয়ন টপ মডেল আপোনাকে 2,40,000 টকাত কেছ লৈ যাব পাৰিব তে 1,20,000 টকা দি এখন টপ মডেল এক্সজেট প্লাস টিয়াগো লৈ যাব পাৰিব 2,90,000 টকা দি কেছ আপোনাকে এখন কুইট লৈ যাব পাৰিব এখন আইটেন মাত্ৰ 50,000 চলিছে 1,80,000 টকাত কেছ লৈ যাব পাৰিব এখন আইটেন আপোনাকে লৈ যাব পাৰিব মাত্ৰ 2,40,000 টকা দি পেলাই কেছ এখন আইটেন আপোনাকে লৈ যাব পাৰিব মাত্ৰ 1,90,000 টকাত কেছ একৰ পৰা 1,20 দি এখন সেলেৰি লৈ যাব পাৰিব মাত্ৰ 2,90,000 টকা লৈ আহি এটো গাড়ী আপোনাকে কেছ লৈ যাব পাৰিব একৰ পৰা 1.5 লাখ টকা দি এখন ওয়েগনাৰ লৈ যাব পাৰিব নমস্কাৰ মই আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ফাইনালি মই আহিছো বহুত দিন মূৰত ধৰিব গলে 2-3 মাহ মানৰ মূৰত মই আহিছো নগাঁৱত এনেকৈ এখন ডিলাৰত আপোনাকে গম পায় ইয়াত গাড়ী আপোনাকে 99.9% ফাৰ্ষ্ট ওনাৰ পাব আৰু বেছিভাগ গাড়ী আপোনালোকে কম চলা পাব আৰু সব ভাল ভাল গাড়ী পাব এখন ডিলাৰ হৈছে ডিভি প্ৰিমিয়াম কাৰ দেখা পাইছে ডিভি প্ৰিমিয়াম কাৰত আহিছো আজি বহুত দিন মূৰত যেহেতু নতুন ষ্টক আপডেট হৈছে তেন্তে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শেয়াৰ কৰিব তেন্তে আমাৰ লগত এই ডিলাৰ সত্তাধিকাৰী আছে বাবলুদা আছে বাবলুদাৰ লগত কথা পাতিম তাৰ পিছত আমি বাকি ডিটেইলছটো দি আছো নমস্কাৰ বাবলুদা নমস্কাৰ ভালে আছে ভাল বহুত দিন মূৰত লগ পালে পোন প্ৰথমে ষ্টকটো আপডেট হৈ গৈছে দুই নম্বৰ কথা এড্ৰেছটো কৈ দিয়ক এড্ৰেছটো আছে নগাঁও ঢিং ৰোড কাউৰীমাৰী চলচলি নিয়াৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্প ওকে এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় হৈ যাব ন কিবা এনে স্পেশাল আপোনাৰ পৰা গাড়ী ললে কিবা স্পেশাল আপোনাৰ তৰফৰ পৰা কিবা দিয়ে নে আমি ইঞ্জিন ওয়াৰেন্টি দিও ইঞ্জিন ওয়াৰেন্টি দিয়ে ন প্ৰত্যেকখন গাড়ীতে পাব 6 মান্থ দিয়ে 6 মান্থ 3 মান্থ 1 ইয়াৰ এনেকৈ দি দিয়ে ন কোম্পানী ওয়াৰেন্টি যি গাড়ী দিব মানে লগত দি দিয়ে ঠিক আছে বেছি দেৰি নকৰা আৰম্ভ কৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাইছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শেয়াৰ কৰিব তেন্তে আহক আমি আৰম্ভ কৰো প্ৰথমে আমাক ক'ব ওয়েগনাৰ এখন ওয়েগনাৰ 2021 ZXi সৰি VXi মডেল ৰানিং 40,000 মান হৈছে 40 আফটাৰ মাৰ্কেট এন্ড্ৰইড লাগি আছে গাড়ীখন সিলভাৰ কালাৰত আছে ফাৰ্ষ্ট ওনাৰ আৰু গাড়ীৰ দাম ৰাখিছো 5,40,000 5,40,000 540 ওয়েগনাৰ মোটামুটি কিমান দিলে ওলাব এখন মোটামুটি 1,50,000 দিলে ওলাই যাব ওকে নেক্সট আমাক ক'ব মহিন্দ্ৰা ভেৰিটো 2013 মডেল ফাৰ্ষ্ট ওনাৰ ডিজেল ভেৰিয়েন্ট ওকে আপোনাৰ মোটামুটি 20 প্লাস মাইলেজ পাই যাব ফাৰ্ষ্ট ওনাৰ গাড়ী হোৱাইট কালাৰত আছে আৰু গাড়ী মোটামুটি 60-70,000 মান চলিছে ওকে আৰু গাড়ীৰ দাম ৰাখিছো এখন 290 ফাইনান্স হৈ যাব ৰিফাইন্স হ'ব কিমান দিলে ওলাব এখন 1.5 লাখ মান টকা দিলে হৈ যাব 1.5 লাখ টকা ওকে নেক্সট ক'ব আমাক কিয়া এখন সনেট নে সেলটস কিয়া সেলটস এখন আছে কিয়া সেলটস 2024 ফাৰ্ষ্ট ওনাৰ গাড়ী 9,000 চলিছে ৰানিং only 9,000 ৰানিং চলিছে টপ মডেল HTX মডেল পেনোৰামিক সানৰুফ পাই যাব ওকে আৰু আপোনাৰ 6 এয়াৰবেগস 4 ডিস্ক ব্ৰেক ABS সববিলাক আছে টপ মডেল গাড়ী হয় আৰু গাড়ীখন আপোনাৰ আস্কিং ৰাখিছো 16 লাখ টকা 16 লাখ টকা দাম ৰাখিছো অন টেবল ডিসকাউন্ট কৰি দিম ঠিক আছে হ'ব এখন আছে আপোনাৰ সেলেৰিও ZXi মডেল 2022 ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ওকে মোটামুটি 28,000 কিলোমিটাৰ মান চলিছে হোৱাইট কালাৰত আছে ফুল গাড়ী অৰিজিনাল পেইন্টত কোনো টাচ পেইন্ট ইপেন নাই ওকে আৰু গাড়ীখনৰ দাম ৰাখিছো 4,90,000 4,90,000 টকা ওৱান টেবল কিবা হ'ব অন টেবল ডিসকাউন্ট কৰি দিম অলপ ওকে আৰু প্ৰায় 1,20,000 মান টকা দিলে ওলাই যাব ওকে হওক আপোনাৰ এখন i10 2011 মডেল এখন কেছ ল'ব লাগিব এখন দাম ৰাখিছো 1,90,000 টকা 190 ওকে কেছ লৈ যাব পাৰিব ফাৰ্ষ্ট ওনাৰ ন ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু মোৰ ডিলাৰটো সব ফাৰ্ষ্ট ওনাৰ পায় আপুনি জানে ফাৰ্ষ্ট ওনাৰ সব আহি থাকক সব ফাৰ্ষ্ট ওনাৰ দেখাই আছে ওকে সব ফাৰ্ষ্ট ওনাৰ দেখাই আছে আহি যাওক নেক্সট এখন আছে i10 13 মডেল এখন 2,40,000 টকা পৰিব আৰু এখন ফাৰ্ষ্ট ওনাৰ গাড়ী মোটামুটি 50-60,000 মান চলিছে জেনুইন চলিছে আৰু গাড়ী আপোনাৰ গ্ৰে কালাৰত আছে 240 দাম ৰাখিছো আৰু আপোনাৰ অন টেবল ডিসকাউন্ট কৰি দিম ওকে
এখন ৰিফাইনেন্স হ'ব ৰিফাইনেন্স হ'ব ন ৰিফাইনেন্স হ'ব এখন 1,20,30,000 দিলে ওলাই যাব ঠিক আছে নেক্সট ক'ব আমাক চেন্ট্ৰ এখন আছে চেন্ট্ৰ 2012 ৰ ফাৰ্ষ্ট ওনাৰ গাড়ী হোৱাইট কালাৰত আছে ৰানিং মোটামুটি 40,000 মান হৈছে 40-50,000 মান কিলোমিটাৰ হৈছে মিটাৰটো চাই লওক এবাৰ বেছি ৰানিং হোৱা নাই 44,000 আছে জেনুইন ওকে হা অন সাৰ্ভিস হিষ্ট্ৰী গোটেইখিনি পাই যাব আৰু গাড়ীৰ দাম ৰাখিছো এখন 180 ৰাখিছো আৰু গাড়ী ফাৰ্ষ্ট ওনাৰ একদম 50,000 তলত চলা গাড়ী ওকে কেছ ল'ব লাগিব আৰু গাড়ীখন একদম ধুনীয়া কণ্ডিচনৰ গাড়ী ওকে নেক্সট এখন আমাক ক'ব i20 2017 মডেল টপ আস্থা অপচনেল হয় এখন টপ মডেল গাড়ী পেট্ৰল ভেৰিয়েন্ট ফাৰ্ষ্ট ওনাৰ গাড়ী মোটামুটি 50,000 প্লাস চলিছে ওকে গাড়ীৰ দাম ৰাখিছো 490 দাম ৰাখিছো অন টেবল ডিসকাউন্ট কৰি দিম নেক্সট ক'ব আমাক নেক্সট কুইড হয় 2017 মডেল সেকেন্ড টপ মডেল হয় গ্ৰে কালাৰত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী মোটামুটি 40,000 মান চলিছে আৰু গাড়ীৰ দাম ৰাখিছো এখন 295 দাম ৰাখিছো অন টেবল ডিসকাউন্ট কৰি দিম ওকে ফাইনান্সটো হৈ যাব সব বিলাক ওকে দুই এখন বাহে সব গাড়ী ফাইনান্স হৈ যাব ওকে নেক্সট ক'ব আমাক টিয়াগো এখন আছে 2020 ফাৰ্ষ্ট ওনাৰ গাড়ী চলিছে 42,000 মান চলিছে জেনুইন হোৱাইট কালাৰত আছে গাড়ী আপোনাৰ টপ মডেলৰ গাড়ী হয় XZ প্লাস আৰু এখন দাম ৰাখিছো অনলি 490 XZ প্লাস মডেল টপ মডেল ওকে হা 120-130 দিলে ল'ব 120 মানতে ওলাই যাব ওকে নেক্সট ক'ব আমাক ৱেগনাৰ 2015 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী VXI মডেল হয় 380 এখন দাম ৰাখিছো অন টেবল নেগোচিয়েবল হৈ যাব ফাৰ্ষ্ট ওনাৰ গাড়ী গ্ৰে কালাৰ আছে আপোনাৰ ওকে 380 হয় এখন ৱেগনাৰ আপোনাকে লৈ যাব পাৰিব মাত্ৰ 3,80,000 টকাত লগত ফাইনান্সও কৰি ল'ব পাৰিব নেক্সট ক'ব ইয়ন 2013 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ৰেড কালাৰত আছে চাৰিটা ব্ৰেণ্ড নিউ নতুন লগাইছো আৰু গাড়ীখন দাম ৰাখিছো 240 দাম লগাইছো অন টেবল আৰু ডিসকাউন্ট কৰি দিম ঠিক আছে স্পৰ্টছ মডেল টপ মডেল হয় এখন ওকে নেক্সট ক'ব আমাক এল্টো এখন আছে অল্টো 800 2018 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী সিলভাৰ কালাৰত আছে আৰু গাড়ী মোটামুটি 50,000 ওপৰত চলিছে এখন গাড়ী দাম হ'ব 3,15,000 টকা 3,15,000 1 লাখ দিলে ওলাই যাব ওকে নেক্সট ক'ব আমাক ইয়ন হয় এখন 2013 হয় এখনো গাড়ী একদম ধুনীয়া কণ্ডিচন আছে সিলভাৰ কালাৰত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী এখন দাম ৰাখিছো 2,30,000 টকা 2,30,000 টকা আৰু এখনো আপোনাৰ ফাইনান্স হৈ যাব এখন ইৰা প্লাস হয় ওকে ঠিক আছে ৰানিংও কম আছে গাড়ী কিমান হৈছে ৰানিং মোটামুটি 40,000 মান আছে 40,000 হয় ঠিক আছে তাৰপিছত নেক্সট ক'ব আমাক সুইফট 2019 ৰ হয় VXI মডেল আফটাৰ মাৰ্কেট এলয় লগোৱা আছে গাড়ী একদম মোটামুটি ধুনীয়া কণ্ডিচনৰ গাড়ী এখন গাড়ী লৈ যাব পাৰিব মাত্ৰ 4,90,000 টকা ঠিক আছে 490 গাড়ী লৈ যাব পাৰিব ওকে তাৰপিছত এখন আছে নিসান মাইক্ৰা 2018 মডেল অনলি 290 এখন গাড়ী লৈ যাব পাৰিব 290 এখন গাড়ী লৈ যাব পাৰিব গাড়ী চলাবলৈ ধুনীয়া গাড়ীখন ভাল গাড়ী লৈ যাব পাৰিব সব গাড়ী অৰিজিনাল পেইণ্টত আছে ৰিফাইনেন্সও হৈ যাব এখন আপোনাৰ 18 চনৰ হয় মোটামুটি 1,20,000 টকা ওলাই যাব ন ৰিফাইনেন্স হৈ যাব ন হয় ঠিক আছে নেক্সট ক'ব আমাক নেক্সন 2018 মডেল এখন আপোনাৰ সেকেন্ড টপ মডেল হয় গ্ৰে কালাৰত আছে ফাৰ্ষ্ট ওনাৰ গাড়ী আৰু এখনৰ আপোনাৰ দাম ৰাখিছো 5,15,000 টকা অন টেবল নেগোচিয়েবল হৈ যাব ওকে ঠিক আছে তাৰপিছত নেক্সট ক'ব Honda Brio এখন আপোনাৰ টপ মডেল গাড়ী হয় আপোনাৰ আফটাৰ মাৰ্কেট এলয় LCD গোটেইবোৰ ইনষ্টল কৰা আছে গাড়ীখন একদম পুৰা ধুনীয়া কণ্ডিচনৰ গাড়ী বেক কেমেৰা চেমেৰা গোটেইবোৰ লগা আছে গাড়ী মোটামুটি আপোনাৰ 60,000 মান চলিছে হ্যাঁ এখন আপোনাৰ দাম আহিব 350 নেগোচিয়েবল হ'ব অন টেবল নেগোচিয়েবল হৈ যাব ৰিফাইনেন্স হৈ যাব মোটামুটি 1.5 লাখ মান টকা দিলে হৈ যাব ওকে নেক্সট ক'ব আমাক এল্টো K10 2016 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী একদম ইন্টেৰিয়ৰ সিট গোটেইবিলাক টিপ টপ হৈ আছে আৰু এখন গাড়ী লৈ যাব 3.5 লাখ টকা 350 লৈ যাব অন টেবল ডিসকাউন্ট হৈ যাব আৰু গাড়ী এবাৰ চাই লওক একদম ধুনীয়া একদম ৰাফ এণ্ড টাফ গাড়ী সৰু গাড়ীৰ ভিতৰত ওকে ঠিক আছে তাৰপিছত নেক্সট ক'ব আমাক ৰেডিগো 2017 মডেল ফাৰ্ষ্ট ওনাৰ গাড়ী মিনিমাম 29,000 মান চলিছে গাড়ী একদম টিপ টপ কণ্ডিচন আছে এখন গাড়ী আপোনাৰ বেছি দাম নহয় মাত্ৰ 2,80,000 টকা 280 লৈ যাব পাৰিব এখন 280 গাড়ী লৈ যাব পাৰিব ফাইনান্স হৈ যাব মোটামুটি 1 লাখ টকা দিলে ওলাই যাব ওকে এটা দেখালো আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰীন নম্বৰ আছে আপুনি কন্টাক্ট কৰি ল'ব ইয়াৰ পৰা গাড়ী লওক বা জোপা গাড়ী লওক মই সদায় টেষ্ট ড্ৰাইভ ভেৰিফাই কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী ল'লে আপোনালোকে বেছিভাগ ফাৰ্ষ্ট ওনাৰ গাড়ী পাব কম চলা গাড়ী পাব আৰু ভাল গাড়ী পাব তেন্তে এবাৰ ভিজিট কৰক নগাঁও ডিভি প্ৰিমিয়াম কাৰ
বহুত দিন মূৰত আহিছোঁ, ষ্টক আপডেট হৈছে আৰু ইয়াত বহুত দিন মূৰত ভিডিঅ' কৰাৰ কাৰণ হৈছে বাবলু দাই ভাল ভাল গাড়ী চাই উঠাই, সেইটো কাৰণে অলপ সময় লাগিছে। তেন্তে আপোনালোকে আহক ডিভি প্ৰিমিয়াম কাৰ। এইখিনিয়ে ক'বলৈ আছে, নতুন ষ্টক আহিলে আকৌ আহিম। যদি চেনেলটো নতুন আছে ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, আগলৈ শ্বেয়াৰ কৰিব আৰু গাড়ীৰ লগত আপোনালোকে ইঞ্জিনৰ ৱাৰেণ্টিও পাব। তাত ভিডিঅ' আশা দি টাটা বাই বাই, জয় অসম।